নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 1 হৰপ্পা সভ্যতা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিচমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিচমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ, সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে মহেঞ্জোদাৰো আৰু হৰপ্পাত আৱিষ্কাৰ হৈছিল। 2 নম্বৰ প্ৰশ্ন, মাৰ্শ্বেল লেফ্ট ইণ্ডিয়া 3000 years older than had found her। এষাৰ কথা কোনে কৈছিল? উত্তৰ, এষাৰ কথা এছ.এন. ৰয় ইন হিজ বুক ইণ্ডিয়া আৰ্কলজিত কৈছিল। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ, ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্ৰধান আলেকজেণ্ডাৰ কানিংহাম আছিল। 4 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাৰ জীৱন নিৰ্বাহৰ মূল ভেটি কি আছিল? উত্তৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ জীৱন নিৰ্বাহৰ মূল ভেটি আছিল কৃষিকৰ্ম। 5 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতা কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? উত্তৰ, হৰপ্পাৰ সভ্যতা দয়াৰাম সাহানীয়ে 1921 চনত প্ৰথমে আৱিষ্কাৰ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰ্চেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰ্চেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? উত্তৰ, ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি ছাৰ জন মাৰ্শ্বালক জনা যায়। 7 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাৰ প্ৰথমে আৱিষ্কৃত স্থান কোনখন আছিল? উত্তৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ প্ৰথমে আৱিষ্কৃত স্থান আছিল হৰপ্পা। 8 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ প্ৰথমে এটা মোহৰ বা চিন আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ, হৰপ্পা সভ্যতাৰ প্ৰথমে এটা মোহৰ বা চিন আৱিষ্কাৰ আলেকজেণ্ডাৰ কানিংহাম কৰিছিল। 9 নম্বৰ প্ৰশ্ন, এইটো সঁচানে যে মুনি বা তিৰোতাৰ কবৰৰ ভিতৰত মাটিৰ বাচন আৰু অলংকাৰ দিও পোৱা গৈছে গতিকে মুনিবোৰেও গহনা পিন্ধিছিল? উত্তৰ, সঁচা। 10 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ কি ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰ, জাত। 11 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাক এজন পুৰোহিত ৰজাই শাসন কৰিছিল বুলি কিয় কোৱা হয়? উত্তৰ, এটা প্ৰস্তৰময় মূৰ্তিক পুৰোহিত ৰজা বুলি ধৰি লৈ এই অনুমান কৰা হৈছে। 12 নম্বৰ প্ৰশ্ন, আজিৰ যুগৰ অতি প্ৰয়োজনীয় ধাতু এবিধৰ বিষয়ে হৰপ্পাৰ সভ্যতাৰ জ্ঞান আছিল। কোনবিধ ধাতু? উত্তৰ, ল' ধাতুৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাছিল। 13 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাত কৃষিকৰ্মত নাঙলৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ কেনেকৈ পোৱা যায়? উত্তৰ, বানাৱলীত পোৱা টেৰাকোটাৰ নাঙলৰ সৰু আকৃতিয়ে কৃষিকাৰ্যত ইয়াৰ ব্যৱহাৰৰ প্ৰমাণ দিয়ে। 14 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাই স্থান আৱৰি থকা অঞ্চলবোৰ কি কি আছিল? উত্তৰ, এই সভ্যতাই বৰ্তমানৰ আফগানিস্তান, বেলুচিস্তান, গুজৰাট, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ কিছুমান অঞ্চল ব্যাপ্ত কৰিছিল। 15 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতা ক'ত অৱস্থিত আছিল?
উত্তৰ বৰ্তমান ভাৰতৰ গুজৰাট ৰাজ্য আৰু পাকিস্তানৰ কিছুমান অঞ্চলত ইয়াৰ অৱস্থিতি আছিল 16 নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ লিপিবোৰ কোন পিনৰ পৰা কোন দিশলৈ লিখিছিল উত্তৰ হৰপ্পা সভ্যতাৰ লিপিবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল 17 নম্বৰ প্ৰশ্ন ব্ৰাহ্মী আৰু খাৰষ্ঠী আখৰৰ পাঠোদ্ধাৰ কোনে প্ৰথমে কৰে উত্তৰ ব্ৰাহ্মী আৰু খাৰষ্ঠী আখৰৰ পাঠোদ্ধাৰ জেমছ প্ৰিন্সেপে প্ৰথমে কৰে 18 নম্বৰ প্ৰশ্ন কোন চনত হৰপ্পা সভ্যতাক আৱিষ্কাৰ কৰিছিল উত্তৰ 1922 চনত হৰপ্পা সভ্যতাক আৱিষ্কাৰ কৰিছিল 19 নম্বৰ প্ৰশ্ন হৰপ্পান সকলে মৃতকৰ কবৰ দিয়াৰ সময়ত মূল্যৱান সম্পত্তি তাত সুমুৱাই ৰখাৰ পক্ষপাতী নাছিল সঁচানে মিছা উত্তৰ সঁচা 20 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ঠাইত প্ৰথমে হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল উত্তৰ ভাৰতৰ গুজৰাটত প্ৰথমে হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টিমৰ লগত কণ্টেক্ট কৰা ধন্যবাদ